Respected viewers and my dear friends, welcome back. BTR Gov notification GT PGT TETCAM recruitment test answer key published. এতিয়া কথা হল মেৰিট লিষ্ট আৰু এপইণ্টমেণ্ট লেটাৰ কেতিয়াকৈ দিব পাৰিব বা দিব। আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণ কথাখিনি আলোচনা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলত যদি আপোনালোকে নতুন চাই আছে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। সো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। মাই ডিয়াৰ ফ্ৰেণ্ডছ, BTR Gov GTPGT টেট কাম ৰিক্ৰুটমেণ্ট সম্পৰ্কে এটা নোটিফিকেশ্যন দিছে। মই নোটিফিকেশ্যনটো আপোনালোকক দেখাই আছোঁ। নোটিফিকেশ্যনত লিখা আছে এনচাৰ কি পাব্লিছ কৰা হৈছে। যদি আপোনালোকে এনচাৰ কি বিচাৰে তেতিয়াহ'লে দিয়া হ'ব। তেতিয়া কথা হ'ল মেৰিট লিষ্ট আৰু এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিয়া হ'ব। এয়া চাওক, এয়া হৈছে সেই গভৰ্ণমেণ্ট নোটিফিকেশ্যনটো যিটো পাব্লিছ কৰিছে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা। মানে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰাই টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টটো কণ্ডাক্ট কৰিছিল, গতিকে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰাই নোটিফিকেশ্যনটো দিব, এতিয়া দিছে আৰু কি। নোটিফিকেশ্যনত কি লিখা আছে, দিছ ইজ ফৰ ইনফৰ্মেশ্যন অফ অল কনচাৰ্ণ ডেট দ্য answer key of TET CAM recruitment written test for the post of graduate teacher and postgraduate teacher 2024 Department of Education BTC conducted on 3 November 2024 by Bodoland University Kokrajhar has been published. Therefore, anyone having any genuine observation regarding the answer key published may return to ইয়াতে ৰিটাৰ্ণ কৰিব গৈছে টু দ্য আণ্ডাৰচাইন উইদিন 2 days ফ্ৰম দ্য পাব্লিকেশ্যন অফ দিছ এনচাৰ কি। তেতিয়াহ'লে 2 দিনৰ ভিতৰতে আপোনালোকে এইটো ৰিটাৰ্ণ কৰিব লাগিব এই ৱেবছাইটত যে মোৰ এনচাৰ কি লাগে। তো এনচাৰ কি পাব্লিছ কৰা হৈছে, যিটো 3 নৱেম্বৰত টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট অনুষ্ঠিত হৈছিল, সেই টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ কাৰণে এনচাৰ কি পাব্লিছ কৰা হৈছে। তো টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট এটাই হৈছে আৰু এটা 19 জানুৱাৰী হ'ব, এইটো অসমৰ কাৰণে। তো এতিয়া কথা হ'ল এপইণ্টমেণ্ট লেটাৰ আৰু মেৰিট লিষ্ট কেতিয়া দিব। খবৰ মতে জানুৱাৰী মাহৰ ভিতৰতেই মেৰিট লিষ্ট মানে ৰেজাল্টটোৱেই মেৰিট লিষ্ট, তথাপি আৰু অকণমান শ্বৰ্ট হ'ব পাৰে। ওপৰৰ পৰা যিকেইজনে পাব জব পাব সেইকেইজনৰ নামে আহিব। তো জানুৱাৰী মাহৰ ভিতৰতেই মেৰিট লিষ্টটো ওলাব। এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিয়ে নিদিয়ে সেইটো পিছৰ কথা, কিন্তু মেৰিট লিষ্টটো জানুৱাৰী মাহৰ ভিতৰতে ওলোৱাৰ সম্পূৰ্ণ চান্স আছে, এয়া এটা নিৰ্ভৰযোগ্য মেৰিট লিষ্টৰ ইনফৰ্মেশ্যন বা খবৰ। এতিয়া এপইণ্টমেণ্ট লেটাৰটো কিন্তু BTCত যিহেতুকে পঞ্চায়ত নিৰ্বাচন নাই, গতিকে BTCত কিন্তু এই কোড অফ কণ্ডাক্ট যিটো মডেল কোড অফ কণ্ডাক্ট সেইটো ইমপ্লিমেণ্ট নহ'বও পাৰে। তো গতিকে এপইণ্টমেণ্ট লেটাৰটো BTC ইলেকশ্যন আছে যিটো তাৰ আগতেই হোৱাৰ সম্ভাৱনা আছে, আৰু মেৰিট লিষ্টটো আপোনালোকে জানুৱাৰী মাহতে পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। চ' গতিকে এইটো আছিল ইনফৰ্মেশ্যনটো আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। যদি ইনফৰ্মেশ্যন ভাল লাগে তেনেহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।